নমস্কাৰ স্বাগতম এয়া হৈছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল 7 দিনে কলকাতাৰ চিকিৎসক ধৰ্ষণ হত্যাকাণ্ডৰ তদন্ত আগবঢ়াব নোৱাৰিলে বংগ আৰক্ষীয়ে ক্ষুব্ধ কলকাতা উচ্চ ন্যায়ালয়ে ঘটনাৰ তদন্তৰ বাবে দায়িত্ব অৰ্পণ কৰিলে সিবিআইক ন্যায়ালয়ে তদন্তৰ দায়িত্ব হস্তান্তৰ কৰাৰ পিছতে কলকাতাত উপস্থিত হ'ল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটো এপিনে ভুক্তভোগীৰ ন্যায়ৰ লগতে চিকিৎসকৰ সুৰক্ষাৰ দাবীত দেশজুৰি চিকিৎসকে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী চিকিৎসক ধৰ্ষণ হত্যাকাণ্ডই কপাইছে দেশ ভুক্তভোগীৰ ন্যায়ৰ দাবীত দেশজুৰি প্ৰতিবাদ দিল্লী কলকাতাৰ লগতে অসমতো প্ৰতিবাদ চিকিৎসকৰ প্ৰতিবাদত প্ৰায় স্থবিৰ চিকিৎসা সেৱা কলকাতাৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ কনিষ্ঠ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছৰে পৰা দেশত নিৰাপত্তাহীনতাত ভুগিছে চিকিৎসক তথা স্বাস্থ্যকৰ্মী কলকাতা কাণ্ডৰ ন্যায় তথা নিৰাপত্তা বিচাৰি দেশৰ প্ৰান্তে প্ৰান্তে চিকিৎসকে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী हम चाहते हैं जो हमारे स्वास्थ्य मंत्री हैं जो हमारे हेल्थ मिनिस्टर हैं वो हमें रिटर्न में एश्योरेंस दें कोडा की तरफ से है हमारी तरफ से नहीं है अभी स्ट्राइक हमारी जो मेन डिमांड है सेंट्रल प्रोटेक्शन एक्ट की जब तक वो डिमांड पूरी नहीं होती है तब तक हम ये स्ट्राइक जारी रखेंगे जो अभाया के साथ बंगाल में हुआ है वो भी हमारी एक डिमांड है बट हमारी सेंट्रल प्रोटेक्शन एक्ट भी एक डिमांड है ताकि आगे फ्यूचर में किसी और डॉक्टर के साथ ऐसा कुछ ना हो पाए तो ये हमें अपना मांग जैसे रखा हुआ है तो आगे जो ये उन्होंने हमारे प्रेसिडेंट और हमारा सेक्रेटरी ने ये हमें बताया गया है कि उसका जो प्रोसेस चल रहा है और एक पूरा कंफर्मेशन नहीं हुआ कि ये आगे मतलब एक इम्प्लीमेंट होगा या नहीं तो हम हमारा स्ट्राइक अभी मतलब जारी रखेंगे जब तक एक प्रॉपर एक अथॉरिटी से एक प्रॉपर डिसीजन हो जाए कि ये जो एक्ट है ये पास होगा या नहीं इसका एक प्रॉपर कंफर्मेशन जब तक हम मिले तब तक हम स्ट्राइक जारी रखेंगे केवल कलकाता दिल्लीये নহয় অসমতো প্ৰতিবাদত নামিছে চিকিৎসক নিৰাপত্তা বিচাৰি গুৱাহাটী শিলচৰত চিকিৎসকে সাব্যস্ত কৰিলে প্ৰতিবাদ মঙ্গলবাৰে ওপিডি সেৱা বন্ধ কৰি প্ৰতিবাদত বহা চিকিৎসকে আজিও নামিল প্ৰতিবাদত safe and secure environment for doctors যিসকল ডক্টৰ যিসকল চিকিৎসকে আমাৰ ইয়াত প্ৰেক্টিছ কৰে মেডিকেল কলেজত এটা সুৰক্ষা আৰু নিৰাপত্তা দিয়ে ভৰপুৰ এটা পৰিস্থিতি বা পৰিৱেশ এটা হিয়তে ডিজাৰ্ভ কৰে তেতিয়াহে আমি নিশ্চিতভাৱে আমি আগবাঢ়ি যাব পাৰিম আৰু কাম কৰিবলৈ আমি সাহস পাম ইপিনে তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ পিছতে ফৰেনসিক তথা চিকিৎসক বিশেষজ্ঞৰ এটা দল লৈ কলকাতাত উপস্থিত হৈ সিবিআই চিকিৎসকক ধৰ্ষণ হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ক নিজৰ জিম্মাত লৈ সিবিআই চলাইছে মাৰাথন জেৰা সঘনাই সিবিআই তথা ইডিৰ তদন্তৰ বিৰোধিতা কৰা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এবাৰ জনাইছে আদৰণি 7 দিনে বংগ আৰক্ষীয়ে সমাধান কৰিব নোৱাৰা বৰ্বৰ কাণ্ডৰ তদন্তক লৈ সিবিআইৰ ওপৰত এবাৰ আশাবাদী বংগৰ মুখ্যমন্ত্ৰী ভাৰতীয় মেডিকেল সংস্থাৰ 12 জনীয়া এটা দলে সাক্ষাৎ কৰে ভুক্তভোগীৰ পৰিয়ালক ভুক্তভোগীক সাক্ষাৎ কৰি আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সঞ্জীৱ ঘোষৰ পঞ্জীয়ন বাতিলৰ দাবী জনাই আইএমএ সদস্যসকলে শুকুৰবাৰে নিশা কলকাতাৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছিল জঘন্য তথা বৰ্বৰ ঘটনাটো চিকিৎসা সেৱা আগবঢ়াই থকা এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰিছিল এটা নৰপিশাচে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাটত HIV সংক্ৰমণৰ ভয়ংকৰ ঘটনা লিচুবাৰীস্থিত শিশু পৰ্যবেক্ষণ গৃহত 13টি কিশোৰৰ দেহত HIV পজিটিভ ধৰা পৰিছে কেন্দ্ৰটোত মুঠ 16খন জিলাৰ 77টি কিশোৰ আছে ড্ৰাগছৰ অবাধ প্ৰচলনৰ বাবে HIV সংক্ৰমণ হোৱাৰ সন্দেহ কৰা হৈছে এই কথা সদৰি কৰিছে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত পংকজ বৰাই এই 77টি কিশোৰৰ ভিতৰত
13টি কিশোৰৰ দেহত HIV পজিটিভ পোৱা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৰহাট জিলা HIV নিয়ন্ত্ৰণ বিষয়া ডক্টৰ ভক্তিময় ভট্টাচাৰ্যৰ সৈতে আমাৰ সাংবাদিকেও কথা পাতিলে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আহিছে কেইবাটাও শিশুৰ দেহত HIV সম্পৰ্কত আমি তদন্ত কৰিম বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিশু গৃহত 13টা শিশুৰ দেহত HIV পোৱা গৈছে কথাটো মই অনুসন্ধান কৰিব দিছোঁ কিন্তু আমি তৎকালীনভাৱে এই বিষয়ত মতামত দিব নালাগে যদি কিবা ক'বলগীয়া থাকে আমি জনাম থ্যাংক ইউ তেজ দিছো তেজ দিম স্লোগানেৰে বাংলাদেশত অব্যাহত সংখ্যালঘু হিন্দুৰ প্ৰতিবাদ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বীয়ে যিমানেই আশ্বাস নিদিয়ক কিয় এতিয়াও নিজৰ নিৰাপত্তাক লৈ শংকিত বাংলাদেশী হিন্দুসকল বিশ্বৰ বিভিন্ন ঠাইত বাংলাদেশত হিন্দুক আক্ৰমণ কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ হোৱাৰ সমান্তৰালকৈ এই বিষয় পালেগৈ অষ্ট্ৰেলিয়াৰ সংসদৰ মজিয়াও বাংলাদেশত অব্যাহত হিন্দুৰ প্ৰতিবাদ সংখ্যালঘু হিন্দুৰ সুৰক্ষাৰ দাবীত আন্দোলন অব্যাহত তেজ দিছো তেজ দিম স্লোগানেৰে আন্দোলন হিন্দু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে যিমানে আহ্বান নজনাওক বাংলাদেশত এতিয়াও কমা নাই হিন্দুৰ ওপৰত আক্ৰমণ একে সময়তে আগন্তুক দিনবোৰত হিন্দুসকলৰ নিৰাপত্তাক লৈও শংকিত বাংলাদেশী হিন্দু যাৰ বাবে ৰাজপথলৈ ওলাই আহিছে হিন্দু বাংলাদেশী আমরা রাষ্ট্রের নাগরিক হিসেবে সংখ্যালঘু নির্যাতনের বিষয়ে একাধিকবার তার কাছে চিঠি দিয়েছি একবারও আমাদের সাথে দেখা করে নাই সংখ্যালঘু নির্যাতন করে বাংলাদেশে কেউ টিকে থাকতে পারে নাই আগামী দিনে কেউ টিকে থাকতে পারবে বাংলাদেশত গণতান্ত্ৰিক চৰকাৰ গঠনৰ বাবে শীঘ্ৰে নিৰ্বাচনৰ পোষকতা কৰিলে বাংলাদেশী হিন্দুসকলে আমরা চাই ভোটের আনুপাতিক হারে সংসদ সদস্য বণ্টন করা হবে যে দল যত পার্সেন্ট ভোট পাবে সেই অনুযায়ী সংসদ সদস্য নির্ধারিত হবে ইপিনে শেখ হাসিনাৰ সন্মুখত দেখা দিছে নতুন বিপদে হাসিনাৰ বিৰুদ্ধে বাংলাদেশৰ আদালতে দিছে হত্যাৰ গোচৰৰ তদন্তৰ অনুমতি ছাত্ৰ আন্দোলনৰ সময়ত বাংলাদেশী সেনাৰ গুলীত নিহত হৈছিল আবু সৈয়দ নামৰ এজন গেলামালৰ দোকানী 19 জুলাইত আবু সৈয়দৰ মৃত্যু হৈছিল বাংলাদেশৰ সেনাৰ গুলীত আবু সৈয়দৰ হত্যাৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ বিৰুদ্ধে আমিৰ হামজা নামৰ এজন লোকে গোচৰ ৰুজু কৰিছিল ইমানেই নহয় আন্দোলনৰ সময়ৰ উপৰি 15 বছৰীয়া শাসনকালত শেখ হাসিনাৰ বিৰুদ্ধে উত্থাপিত সকলো হত্যাৰ গোচৰৰো তদন্ত হ'ব লাগে বুলি ঘোষণা কৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ সদস্যই আনহাতে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাংলাদেশৰ এজন প্ৰাক্তন মন্ত্ৰী আৰু হাসিনাৰ এজন উপদেষ্টা প্ৰাক্তন আইন মন্ত্ৰী আনিসুল হক আৰু হাসিনা চৰকাৰৰ উপদেষ্টা সলমান এফ ৰহমানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইয়াৰ মাজতে প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ মত ব্যক্ত কৰিছে শেখ হাসিনা হাসিনাৰ পিতৃ তথা বংগবন্ধু মুজিবুৰ ৰহমানৰ হত্যাৰ দিনটো বাংলাদেশত বন্ধৰ দিনৰ তালিকাৰ পৰা বাদ দিছে অন্তৰ্বৰ্তীকালীন চৰকাৰে এই কাৰ্যত ব্যৰ্থিত হৈ পৰিছে শেখ হাসিনা এই কাণ্ডক মুজিবুৰ ৰহমানৰ লগতে শহীদসকলৰ প্ৰতি চূড়ান্ত অপমান বুলি ক্ষোভ ব্যক্ত কৰিছে হাসিনাই আনকি আৱামী লীগৰ কৰ্মীসকলৰ 15 আগষ্টৰ দিনা বংগবন্ধু ভৱনত শোকসভা আয়োজন কৰিবলৈ আহ্বান জনায় হাসিনাই উল্লেখযোগ্য যে 1975 চনৰ 15 আগষ্টত শেখ মুজিবুৰ ৰহমানৰ লগতে তেওঁৰ পৰিয়ালৰ সকলোকে হত্যা কৰা হৈছিল হাসিনাই অভিযোগ কৰে যে ছাত্ৰ আন্দোলনৰ নামত বাংলাদেশত ধ্বংসলীলা চলোৱা হৈছে ইপিনে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ বিশ্বৰ বিভিন্ন ঠাইত প্ৰতিবাদ হৈছে অষ্ট্ৰেলিয়াৰ সংসদত বাংলাদেশত সংখ্যালঘু হিন্দুৰ আক্ৰমণক গৰিহণা দি বিষয়টো উত্থাপন কৰে সাংসদ জুলিয়ান লেজাৰে উল্লেখযোগ্য যে 13 আগষ্টতো কুৰিগ্ৰাম জিলাত একাংশ মুছলমান লোকে মুকুল চন্দ্ৰ ৰয় নামৰ এজন লোকৰ ঘৰ আৰু মন্দিৰ আক্ৰমণ কৰি লণ্ডভণ্ড কৰে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম চুক্তিৰ স্বাক্ষৰৰ দিনটোতে বাংলাদেশীয়ে লাভ কৰিলে ভাৰতৰ নাগৰিকত্ব CAAৰ জৰিয়তে 9 নাগৰিকে আবেদন কৰিছিল নাগৰিকত্বৰ বাবে আবেদনকাৰীসকলৰ ভিতৰত শিলচৰৰ দুলেন দাস নামৰ এজন লোকে লাভ কৰে ভাৰতীয় নাগৰিকত্ব 1988 চনত বাংলাদেশৰ সিলেট জিলাৰ বৰাক গ্ৰামৰ পৰা আহি অবৈধভাৱে অসমৰ বৰাকত বাস কৰি আছিল লোকজনে 35 বছৰ 10 মাহে অসমত বাস কৰি অহা লোকজনৰ আছে অবৈধ ভোটাৰ কাৰ্ড পেন কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ বাবে দুলেন দাসে NRCৰ বাবেও কৰা নাছিল কোনো আবেদন গৃহ মন্ত্ৰালয়ৰ পৰা মেইলযোগে পোৱা তথ্য অনুসৰি লোকজনে 1955 চনৰ সিটিজেনশিপ বাই নেচাৰেলাইজেশ্যনৰ নিয়ম অনুসৰি লাভ কৰে নাগৰিকত্ব
নাগৰিকত্ব লাভ কৰাৰ পাছত লোকজনৰ সকলো নথিপত্ৰ বৈধ হিচাপে গ্ৰহণ কৰা হ'ব। দুলেন দাসে লোকপিয়ল সঞ্চালকালয়ৰ পৰা গ্ৰহণ কৰিব লাগিব প্ৰমাণপত্ৰ। লোকজনে নাগৰিকত্ব পোৱাৰ পাছতে আৰম্ভ হৈছে বিৰোধীৰ বিৰোধিতা। অসম চুক্তিৰ ৩৯ বছৰ আজি নিশা সম্পূৰ্ণ হ'ব আৰু ৪০ বছৰত ভৰি দিব, ৪০ বছৰ আৰম্ভণি হ'ব। গতিকে তেনেকুৱা এটা সময়তে অসমৰ ৰাইজৰ প্ৰচণ্ড বিৰোধ, ৫ গৰাকীকৈ ব্যক্তিৰ শ্বহীদ বৰণ আৰু সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি আমাক কৰা অন্যায়ৰ বিৰুদ্ধে কৰা যি গণসংগ্ৰাম, সকলোকে বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি দিল্লীয়ে কাখন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জাপি দিছে। আৰু এতিয়া শেহতীয়াকৈ অসমত এগৰাকী ব্যক্তি ইতিমধ্যে নাগৰিকত্ব পোৱাৰ কথা সকলো মানুহৰ মাজলৈ আহিছে। গতিকে এই যিটো কথা, এই কথা আমি আগতেও কৈছিলোঁ যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো বিদেশীৰ বোজা আমি অসমে কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰোঁ। কাৰণটো এইটোৱেই যে অসমত বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা, গভীৰতা ভাৰতবৰ্ষৰ আন কোনো ৰাজ্যৰ লগত নিমিলে। অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনি সলনি হৈছে, আমাৰ ৰাজনৈতিক সংকট নামি আহিছে, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো ধৰণৰ ভয়াৱহতাই সংকটে অসমৰ মানুহক দেখা দিছে। আৰু আনকি অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতাৰ কথা বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বা বিভিন্ন উচ্চতম ন্যায়ালয়েও এই ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী স্পষ্ট কৰিছে। IMDT গোচৰৰ সময়ত ৰায়দান কৰি বিচাৰ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ অবজাৰভেশ্যনত কৈছে যে বহি আগ্ৰাসন হৈছে আৰু আভ্যন্তৰীণ অশান্তি সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে আৰু বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতাৰ কথা কৈছে। SK সিনহাৰ যিখন প্ৰতিবেদন তাতো এই কথা কৈছে যে অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো কেনেকুৱা ধৰণৰ। এইবোৰ সকলো কথা নামানি তেওঁলোকে সংখ্যাৰ লেখেৰে জোৰপূৰ্বকভাৱে, বলপূৰ্বকভাৱে এই আইনখন অসমত জাপি দিছে। আমি আজিও কওঁ যে অসমক এই আইনৰ আওতালে নানিব, জাপি নিদিব। কাৰণ অসমে ইতিমধ্যে ৭১ চনৰ ২৫ মাৰ্চলৈকে বিদেশীৰ বোজা লৈছে। তাৰ পাছত ধৰ্মৰ ভিত্তিত হিন্দু মুছলমানৰ নামত বিদেশী বোজা ল'বলৈ অসমে কোনো কাৰণতে আমাৰ ল'ব পৰা কোনো পৰিৱেশ নাই, কোনো কাৰণতে কেতিয়াও কোনো কাৰণতে অসমৰ ৰাইজে নলয়, ইয়াৰ বিৰোধিতা কৰিছে। আৰু সেইকাৰণে আজিও এই যে বাদল দাস নামৰ যিগৰাকী ব্যক্তিক তেওঁলোকে নাগৰিকত্ব দিবলৈ লাগিছে বা পৰৱৰ্তী দিনামত নাগৰিকত্ব দিয়াৰ পৰিৱেশ যে আৰম্ভ হ'ল, খোল খাই গ'ল, বাট মুকলি হৈ গ'ল। আৰু বাংলাদেশৰ যিটো ভয়াৱহ পৰিস্থিতি, যিটো কথা আগতে কৈছিলোঁ যে বাংলাদেশত এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি হ'লে তাত ধৰ্মীয় সংখ্যালঘুসকল উৎপীড়িত হ'লে অসমলৈ আহি তেওঁলোকে নাগৰিকত্ব বিচাৰিব। গতিকে আমি আজিও ক'ব খোজোঁ যে অবৈধ বিদেশী নাগৰিকক ইয়াত নাগৰিকত্ব দিয়া, সংস্থাপন দিয়া কাৰ্য আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। যি বিজেপি চৰকাৰ অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি সদায় আওৰাই থাকে, সেই বিজেপি চৰকাৰৰ কাৰ জৰিয়তে যিজন প্ৰথম ব্যক্তিক নাগৰিকত্ব দি আছে, ইয়াৰ দ্বাৰা অসম চুক্তিক তেখেতসকলে নৎসাত কৰিলে আৰু অফিচিয়েলি অসম চুক্তিক তেখেতসকলে অপমান কৰিলে, অৱমাননা কৰিলে অসম চুক্তিৰ। আৰু মই ভাবোঁ অসম চুক্তিৰ লগত তেখেতসকলে বিশ্বাসঘাতকতা কৰিলে। এইটো বিজেপি যদি কাৰ জৰিয়তে নাগৰিকত্ব দি আছে, তেতিয়াহ'লে অসম চুক্তিক তেখেতসকলে কৈ দিয়ক যে আমি অসম চুক্তি নামানো। এই কথাটো স্পষ্ট কৰক বিজেপিয়ে যে অসম চুক্তি আমি নামানো, অসম চুক্তিৰ বিৰোধিতা কৰি অসম চুক্তিৰ কথা আৰু আজিৰ পৰা আওৰাই নাথাকো আৰু অসম চুক্তিৰ বিৰুদ্ধে গৈ বিশ্বাসঘাতকতা কৰি বাংলাদেশৰ মানুহ আনিয়ে থাকিম, দি থাকিম, এই কথাটো বিজেপি স্বীকাৰ কৰক। এই যে অসম চুক্তি স্বাক্ষৰ কৰা ব্যক্তিসকলো বিজেপিৰ লগত আছে, অসম চুক্তি স্বাক্ষৰ কৰা ব্যক্তিসকলৰ সহযোগীসকল বিজেপি চৰকাৰৰ লগত গভৰ্ণমেণ্ট কৰি আছে। মই ভাবোঁ আজিৰ দিনতো AGPৰ যিসকল অতুল বৰা, কেশৱ মহন্ত ডাঙৰীয়াই কমচে কম তেখেতসকলে লাজ পাব লাগিছিল আৰু ৰিজাইন কৰিব লাগিছিল। এইটো বেয়া দিন হ'ব অসমৰ কাৰণে। বিদেশীৰ বোজা অতিৰিক্তভাৱে আৰু এই বিজেপি চৰকাৰ লৈ আছে আৰু পৰিৱেশ কৰিব। কালি আকৌ ক'ব যে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে। 2014লৈকে কাৰ জৰিয়তে তেখেতসকলে লৈছে, এতিয়া আৰু বিজেপি পৰিৱেশ বনাই আছে। CAৰ জৰিয়তে অসমত প্ৰথমজন লোকে নাগৰিকত্ব লাভ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্যই। নাগৰিকত্ব লাভ কৰিবলগীয়া বাংলাদেশীক গুজৰাটত সংস্থাপনৰ দাবী আছুৰ মুখ্য উপদেষ্টাজনৰ। CAৰ বিৰুদ্ধে আছুৱে আইনী আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰি যাব বুলিও মন্তব্য কৰিছে ভট্টাচাৰ্যই। উল্লেখযোগ্য যে CAৰ জৰিয়তে দুলেন কুমাৰ দাস নামৰ লোকজনে
ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পাছতে বিৰোধী ৰাজনৈতিক দলবোৰো সৰব হৈ পৰিছে আমি কা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই আমি নামানো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে কাক আমি মনা নাই কাক আমি নেমানো কাৰ জৰিয়তে নাগৰিকত্ব অবৈধ বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কাৰ্যটোৱে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি চূড়ান্ত অপমান আৰু কা আন্দোলনৰ 5গৰাকী শ্বহীদৰ প্ৰতি চূড়ান্ত অপমান আৰু এই কথা আমি নেমানো আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক আমি কঠোৰভাৱে সকীয়াই দি ক'ব খোজোঁ যে আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে আমি কা মনা নাই কা আমি নামানো ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব আনফালে CAAৰ যোগেদি অসমত এজন বাংলাদেশী নাগৰিক সংস্থাপিত হোৱাক লৈ বিৰোধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে CAA শ্বহীদ দিৱসৰ দিনা প্ৰতাৰণা দিৱস হিচাপে পালন কৰিব চৰকাৰে হাজোত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য 20 লাখে নাগৰিকত্ব পাব বুলি কৈছিল 5 জন শ্বহীদেই হ'ল কিন্তু নাগৰিকত্ব পালে মাত্ৰ এজনেহে মই আগতে কৈছো 20 লাখৰ কথা কৈছিল 15 লাখৰ কথা হ'ল গতিকে কিমানে পায় এতিয়া দেখা যাওক কিমানে পায় তেওঁলোকে কি সংখ্যা দিছিল 20 লাখ 15 লাখ 7 লাখ 6 লাখ গতিকে এতিয়া তেওঁলোকে এটা বছৰ পাৰ হৈ যোৱাৰ পিছত কাৰ শ্বহীদৰ মৃত্যু দিৱসৰ দিনা আমি প্ৰবঞ্চনা দিৱস পালন কৰিম যে কেনেকে জাতিটোক বাৰে বাৰে আবেগিক কৰা হয় কেনেকে আবেগিক কৰি ডেকা লৰাৰ 855 জন তাৰ পিছত 5 জন কিন্তু কোনো সাইন্টিফিক প্ল্যানিং নাই যে আমি কি কৰিম কোনো প্ল্যানিং নাই আজি কেনেকে বৰপেটাত আমাৰ মানুহখিনি সুৰক্ষা দিব পাৰিম ধুবুৰীত সুৰক্ষা দিব পাৰিম মানকাছাৰত সুৰক্ষা দিব পাৰিম কোনো প্ল্যানিং নাই গুৱাহাটীত আন্দোলন কৰিলে মানকাছাৰত অসমীয়া মানুহ সুৰক্ষিত হ'ব নেকি বৰপেটাত সুৰক্ষিত হ'ব নেকি ধুবুৰীত সুৰক্ষিত হ'ব নেকি মুকালমুৱাত সুৰক্ষিত হ'ব নেকি চৰকাৰখনক অশান্তি কৰাৰ বাদে বেলেগ কোনো কথা নাই আমাক যদি সকলোৱে সমৰ্থন কৰিলহেঁতেন মই যিখিনি কৰিছো তাতকৈ আৰু ওপৰত 100 গুণ কৰিলোহেঁতেন প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাজোত 7 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰি বিষ্ণুৰাম মেধিক জননেতা আখ্যা দিলে ডক্টৰ শৰ্মাই লগতে অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে যুঁজ দিয়া বিষ্ণুৰাম মেধিক পূৰ্বৰ চৰকাৰে অৱহেলা কৰাৰো অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুধবাৰে বিষ্ণুৰাম মেধিৰ জন্মস্থান হাজোত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিমূৰ্তি উন্মোচনৰ পিছতে হাজোৰ শিশু কল্যাণ ভৱনৰ মুকলি সভাটো অংশ লৈ বিষ্ণুৰাম মেধিৰ কৰ্মৰাজিক স্মৰণ কৰাৰ লগতে পূৰ্বৰ চৰকাৰবোৰক সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতাৰ প্ৰাকখনত আৰু স্বাধীনতাৰ পিছত অসমক নিৰ্মাণ কৰিবলৈ যি দুগৰাকী ব্যক্তিয়ে নিজৰ সমগ্ৰ জীৱন উজাৰি দিছিল তেনে দুগৰাকী ব্যক্তিৰ নামেই হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু লৌহমানৱ বিষ্ণুৰাম মেধি মুছলমানৰ আক্ৰমণৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ সমস্ত জীৱন উৎসৰ্গা কৰিছিল অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে যুঁজ দিয়া বিষ্ণুৰাম মেধিক পূৰ্বৰ চৰকাৰে অৱহেলা কৰাৰ অভিযোগ তোলে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ লগতে কয় যে বিষ্ণুৰাম মেধিয়ে সন্দেহযুক্ত অবৈধ বাংলাদেশীক উচ্ছেদ কৰিছিল বা তেওঁলোকক ভূমি দখলত বাধা দিছিল হিমন্ত বিশ্ব শৰ্মাৰ মতে বিষ্ণুৰাম মেধিৰ দৰে ব্যক্তি আৰু 10 বছৰৰ অসমৰ মুখ্যমন্ত্ৰী পদত থাকিলে আজি হাজো মুকালমুৱা বৰপেটা বৰক্ষেত্ৰী অঞ্চলৰ লোক অসুৰক্ষিত অৱস্থাত নাথাকিলেহেঁতেন বিষ্ণুৰাম মেধি যদি আৰু 10 বছৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলহেঁতেন অসমে বিদেশী নাগৰিকৰ সমস্যাৰ সন্মুখীনেই হ'বলগীয়া নহলহেঁতেন তেনে এগৰাকী মহান ব্যক্তিৰ জীৱনৰ বিষয়ে আলাপ আলোচনা হ'ব লাগে বুধবাৰৰ অনুষ্ঠানতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতো হাজো পলাকবাৰীৰ নিৰ্মীয়মান দলঙৰ নামাকৰণ বিষ্ণুৰাম মেধিৰ নামত দিম বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ যিখন পলাশবাৰী শুৱালকুছিত আমাৰ ব্ৰিজ নিৰ্মাণ হৈ আছে গোপীনাথ বৰদলৈৰ নামত বিমানবন্দৰ হৈছে এই ব্ৰিজখন আমি বিষ্ণুৰাম মেধিৰ নামত উৎসৰ্গা কৰিম
উল্লেখযোগ্য যে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্যকালত বিষ্ণুৰাম মেধিৰ নামত উলুবাৰী উৰণীয়া সেতুৰ নামাকৰণ কৰা হৈছিল। হাজোৰ পৰা ধীৰাজ দাসৰ সৈতে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰ অসমত প্ৰবঞ্চনাৰ জালপতা YBY সন্দৰ্ভত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। প্ৰাক্তন NDFB উগ্ৰপন্থীৰ সৈতে মিলি উত্তৰ অসমত প্ৰবঞ্চনাৰ জাল পাতিছিল বিজেপি নেতাই। গুৱাহাটীৰ গ্ৰীণউড হোটেলত ৰচনা হৈছিল ব্লু প্ৰিণ্ট। YBYৰ পলিটিকেল কানেকশ্যন। NDFBৰো সংযোগ আছে YBYৰ। প্ৰাক্তন উগ্ৰপন্থীৰ লগ লাগি বিজেপি নেতাই জাল পেলাইছিল প্ৰবঞ্চনা। YBYৰ নামত উত্তৰ অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা লুটি নিলে 300 কোটিৰো অধিক টকা। চলিত বছৰৰ এপ্ৰিল মাহত অসমত প্ৰৱেশ কৰা YBYৰ হৈ প্ৰচাৰ চলাইছিল একাংশ প্ৰাক্তন উগ্ৰপন্থীয়ে। গুৱাহাটীৰ গ্ৰীণউড হোটেলৰ আটকধুনীয়া সভাকক্ষত NDFBৰ জ্যেষ্ঠ নেতা আৰ গোটাল ওৰফে গোপাল ৰাভাই YBYৰ বিষয়ে বুজনি দিছিল বিনিয়োগকাৰী। YBY প্ৰতিষ্ঠানটো ব্যৱসায়ী যে প্ৰতিষ্ঠান কোম্পানীটো এইটো কোনো MLM কোম্পানী নহয়। MLM মানে মাল্টি লেভেল মাৰ্কেটিং কোম্পানী নহয়, বা এইটো কোনো ROI ফাণ্ড নহয়। ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট তেনেকুৱা ধৰণৰো নহয়, বা কি বুলি কয় তেনেকুৱা প্ৰডাক্ট টেষ্ট তেনেকৈ কোম্পানীও নহয়। এইটো এটা ট্ৰেডিং কোম্পানী হয়, ক্ৰিপ্টো ট্ৰেডিং। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা দান দিয়াৰ ভুৱা খবৰৰ উচ্চ প্ৰশংসা কৰি YBYৰ গুণ বখানি তত নোপোৱা হৈছিল NDFB নেতা গোপাল ৰাভাই। $300 কোটিৰো অধিক টকা লুটি YBY গোষ্ঠী পলোৱাৰ পাছতে পাভলুটি মাৰিছে NDFB নেতা গোপাল ৰাভাই। মই তেনেকুৱা ধৰণৰ এই YBY এপটোৰ লগত মই মানে জড়িত নাছিলোঁ। মই বহু আগতে গম পাইছোঁ, যিবিলাক ইউজাৰ হয় ইয়াত মানে কাম কৰি আছিলে তেখেতসকলে কৈছিলে যে আপুনি ইয়াত আহক আৰু জইন কৰক। তেতিয়া মই বহুতকে কৈছোঁ যে বস্তুটো স্কেমাৰ হয়, এইটো গ্ৰুপ, এইটো স্কেম কৰি যাব আৰু এইটো বেছি দিন নাথাকে। NDFB নেতাৰ সাপ হৈ খুটি বেজ হৈ জৰা কাণ্ড দেখি হাঁহুনে কান্দো অৱস্থা হৈছে ভুক্তভোগীৰ। উত্তৰ অসমত YBYৰ বিস্তাৰত গোপাল ৰাভাৰ দৰে NDFB নেতাক সহায় কৰিছে ঢেকিয়াজুলিৰ শ্যাম স্বৰ্গীয়াৰীৰ দৰে বিজেপি নেতাই। কষ্টোপাৰ্জিত ধন হেৰুৱাই হাহাকাৰ লগা ভুক্তভোগীয়ে ঘৰ ঘেৰাও কৰাৰ পাছৰে পৰা পলাতক হৈ আছে শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য শ্যাম স্বৰ্গীয়াৰী। ঢেকিয়াজুলিৰ বিজেপি নেতা শ্যাম স্বৰ্গীয়াৰীৰ দৰেই নিখোজ হৈ আছে গহপুৰৰ শিক্ষক মিথিংগা নাৰ্জাৰী। গহপুৰৰ সোণাপুৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক মিথিংগা নাৰ্জাৰীয়ে একাধিক শিক্ষকৰ মাৰফত উত্তৰ অসমত বনজুইৰ দৰে বিয়পাই দিছিল YBY এপ। প্ৰবঞ্চনাত লিপ্ত হৈ পলাতক হৈ থকা শিক্ষক মিথিংগা নাৰ্জাৰীৰ বিৰুদ্ধে আৰক্ষী কিংবা বিদ্যালয়সমূহৰ পৰিদৰ্শকে ব্যৱস্থা নোলোৱাত ৰহস্যৰ গোন্ধ পাইছে ভুক্তভোগীয়ে। বিপৰীতে YBYয়ে 300 কোটি টকা লুটাৰ তথ্য 15 দিনৰ পূৰ্বেই গম পাইছিল অসম আৰক্ষীয়ে। 3 দিন পূৰ্বে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে CIDৰ চাইবাৰ সেলে। সেই তদন্ত চলি থকাৰ মাজতে ভুক্তভোগীৰ সুবিধা হোৱাকৈ হেল্পলাইন নম্বৰ মুকলি কৰাৰো আশ্বাস আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ। কিন্তু প্ৰশ্ন হয়, উগ্ৰপন্থী শিক্ষক আৰু বিজেপি নেতাই মিলি সাধাৰণ লোকৰ পৰা 300 কোটিৰো অধিক টকা লুটি নিয়া চক্ৰটোক জালত পেলাব পাৰিবনে আৰক্ষীয়ে? ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে YBYৰ লুণ্ঠন ৰাজক লৈ এতিয়া হাহাকাৰ। YBYৰ অন্যতম খলনায়ক অনিৰাম বসুমতাৰী। নিজকে প্ৰাক্তন NDFB বুলি পৰিচয় দিছিল অনিৰামে। CIDয়ে গোচৰ ৰুজু কৰাৰ পাছতো অনিৰামৰ বিৰুদ্ধে তদন্ত চলাবলৈ সাহস হোৱা নাই গহপুৰ আৰক্ষীৰ। YBYৰ অন্যতম খলনায়ক অনিৰাম বসুমতাৰী। নিজকে প্ৰাক্তন NDFB বুলি চিনাকি দিয়া অনিৰাম বসুমতাৰীয়ে YBYৰ নামত জাল মেলিছিল প্ৰবঞ্চনাৰ।
YBYৰ ৱালেটত KYCৰ নটিচ ওলোমোৱাৰে পৰা পলাতক হৈ আছে স্বয়ম্ভু NDFP অনিৰাম বসুমতাৰী। সাধাৰণ কথাতে অস্ত্ৰ লৈ গহপুৰত ট্ৰাক চলোৱা অনিৰামক কৰায়ত্ব কৰাৰ চেষ্টা চলোৱা নাই আৰক্ষীয়ে। পুৰুপাৰীত থকা অনিৰামৰ ঘৰলৈ যাবলৈও সময় উলিয়াব পৰা নাই গহপুৰ আৰক্ষীয়ে। YBYৰ বিৰুদ্ধে CIDয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পিছতো অনিৰামৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই গহপুৰ আৰক্ষীয়ে? অনিৰামৰ ভয়ক নে ইয়াৰ আঁৰত আছে আন কিবা কাৰণ? অনিৰামৰ দৰে বহুতে প্ৰথমতে ইয়াত এই এপছটো প্ৰচলন চলাইছিলে। তেখেতলোকক আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এয়া আমাৰ সাধাৰণ জনতাৰ দাবী। আৰু গহপুৰ আৰক্ষীয়ে ব্যৱস্থা নললেও ধন, ক্ষমতা আৰু বাহুবলেৰে একাধিক অপকৰ্ম কৰি বীৰদৰ্পে ঘূৰি ফুৰা অনিৰামৰ মুখা খুলিলে NDFPৰ শীৰ্ষ নেতা R গোটাল ওৰফে গোপাল ৰাভাই। অনিৰাম বসুমতাৰী একচুৱেলি তেখেতক লৈ পেলাই কৈছে যে এইটো NDB আনিছিলে, NDBয়ে টকা সংগ্ৰহৰ জাল বিস্তাৰ কৰিছিলে। একচুৱেলি সেইটো কথা নহয়। অনিৰাম বসুমতাৰী আমাৰ প্ৰাক্তন NDB এটা আমাৰ সংগঠন আছে যিটো ইউনাইটেড ফৰাম অফ এক্স NDB, তাৰ কোনো সদস্যও নহয় আৰু কোনো বিষয়ববীয়াও নহয়। আৰু আগতেও তেখেতে চিজফায়াৰৰ আগতেও তেখেতে সংগঠনৰ নাছিলে, প্ৰশিক্ষণপ্ৰাপ্ত কোনো সদস্যও নহয়। ইউনাইটেড ফৰাম অফ এক্স NDFPৰ জ্যেষ্ঠ নেতাগৰাকীৰ মতে NDFPৰে জড়িত নহয় অনিৰাম। NDFPৰ প্ৰশিক্ষণপ্ৰাপ্ত সদস্যও নহয় অনিৰাম বসুমতাৰী। অৰ্থাৎ আত্মসমৰ্পণকাৰী NDFPৰ পোন্ধত ওলমি থকা অনিৰামে ভুৱা পৰিচয়েৰে আদায় কৰে ভয় আৰু সম্ভ্ৰম। NDFPৰ পৰিচয়েৰে অনিৰামে গহপুৰত চলায় একাধিক অবৈধ ব্যৱসায়। তিনিআলিৰ গুণ্ডাহেন অনিৰাম বসুমতাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰি বিচাৰ চলাব বুলি আশাৰে বাট চাই আছে YBYৰ হাজাৰ হাজাৰ ভুক্তভোগীয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোটি কোটি টকা লুটিপুটি ইয়াৰ পৰা পলাই গ'ল YBYৰ লগত জড়িত ব্যক্তিসকল। কিন্তু এই কাৰ্য কৰিবলৈ সাহস কেনেধৰণে পালে এই চক্ৰটোৱে? ইয়াৰ আঁৰত আচলতে কাৰ হাত থাকিব পাৰে? একাংশৰ অজ্ঞানতাৰ সুযোগ লৈ মানুহৰ পৰা কোটি কোটি টকা লুটি উধাও হ'ল YBY এপৰ আঁৰৰ মানুহবোৰ। YBY আপুনি সাধাৰণতে গুগলৰ প্লে ষ্ট'ৰ অথবা এপলৰ এপ ষ্ট'ৰত এই এপটো কেতিয়াও বিচাৰি নাপাব। গুগল প্লে ষ্ট'ৰ অথবা এপলৰ এপ ষ্ট'ৰত যিবোৰ এপ সোমায়, যিবোৰ এপ তাত থাকে, সেই এপবোৰৰ পঞ্জীয়ন হৈ থাকে। সেই এপবোৰৰ ইনষ্টলেশ্যনৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰা হয়। গুগল কৰ্তৃপক্ষই গোটেইখিনি তথ্য পাতি তেওঁলোকৰ পৰা সংগ্ৰহ কৰি লয় অথবা এপল কৰ্তৃপক্ষই সেই তথ্য পাতিবোৰ সংগ্ৰহ কৰি লয়। সেই তথ্য পাতিবোৰ দিয়াৰ পাছতে একোটা এপক ভেৰিফাই কৰা হয়। বিনিয়োগ কৰাৰ পূৰ্বে নিৰ্দিষ্ট প্ৰতিষ্ঠান বা এপটোৱে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, সেবি আৰু বিত্ত মন্ত্ৰালয়ৰ গাইডলাইন নীতি নিয়ম মানিছেনে নাই সেয়া জানিলোঁ। সেয়া জনাটো অতিকে সহজ। প্ৰতিষ্ঠানটোৰ সবিশেষ গুগলত চাৰ্চ কৰিলেই জানিব পাৰিব। যদি সম্ভৱ হয় APK লিংকত থকা সেই প্ৰতিষ্ঠানটোৰ বা এপটোৰ ঠিকনা অথবা ফোন নম্বৰ এবাৰ ভেৰিফাই কৰি ল'ব। পৰাপক্ষত APK লিংক ব্যৱহাৰ নকৰাই ভাল। এটা কথা মন কৰিব, ভাৰতত ট্ৰেডিং সংক্ৰান্তীয় লেনদেন কেৱল স্বীকৃতিপ্ৰাপ্ত ব্ৰকাৰৰ জৰিয়তে কৰাৰহে অনুমতি আছে, অন্যথা প্ৰতিটো লেনদেনেই অবৈধ। এই YBY এপটোৰ ক্ষেত্ৰত কি হ'ল আমি আপোনালোকক ক'ব বিচাৰিছোঁ, এই এপটোৰ APK ভাৰ্চনহে আপোনালোকক দিয়া হ'ল যিসকলে ইয়াত টকা থ'লে। অৰ্থাৎ এই এপটোৰ আতি গুৰি মাৰি সকলো তথ্য কোনেও নাপালে। এই এপটোৰ আঁৰত কোন আছে, কোনে এই এপটো খুলিলে, এই এপটোৰ নেপথ্যৰ মানুহবোৰ কোন কোন পৰিচালনাত আছে, তেওঁলোকে সেবিৰ সৈতে যোগাযোগ কৰিছিলে নে নাই, তেওঁলোকে সেবিৰ পৰা স্বীকৃতি পাইছেনে নাই, সেই সকলো কথা কোনেও নজনাকৈ এই এপটোত বহুত টকা, কোটি কোটি টকা বিনিয়োগ কৰি দিলে। আৰু তাৰ ফলত কি হ'ল? তাৰ ফলত এই সুবিধাবাদী চক্ৰটোৱে আপোনাৰ মোৰ জমা ধন লৈ উধাও হ'বলৈ সক্ষম হ'ল। কোৱা হৈছে YBY এপটোৰ লিংক চীনৰ সৈতে আছে। একাংশই এইবুলি সন্দেহ কৰিছে, একাংশই কৈছে যে বাহিৰৰ বিভিন্ন ৰাষ্ট্ৰৰ, পাকিস্তানৰ দৰে ৰাষ্ট্ৰৰ মানুহ ইয়াত
সৈতে জড়িত কিন্তু এতিয়ালৈকে কোনো কথা স্পষ্ট হোৱা নাই আৰু স্পষ্ট নোহোৱাৰ মূল কাৰণটোৱে হৈছে এই এপটো স্বীকৃত এপ নাছিল এই এপটো গুগলৰ দ্বাৰাই হোক অথবা এপলৰ দ্বাৰাই হোক স্বীকৃত এপ নাছিল প্লে ষ্ট'ৰ অথবা এপ ষ্ট'ৰত ইয়াত পোৱা যোৱা নাছিল টকা বিনিয়োগ কৰাৰ ক্ষেত্ৰত এনে একোটা এপত যেতিয়া আপোনালোকে ইনভেষ্ট কৰিবলৈ যাব তেতিয়াহ'লে সেই এপটো ভেৰিফাই হয় নে নহয় আৰু স্বাভাৱিকতে প্লে ষ্ট'ৰ অথবা এপ ষ্ট'ৰ থাকিলে সেই এপটো ভেৰিফাই বুলি গণ্য কৰা হয় তাৰ তথ্যবোৰ এপলৰ হাতত বা গুগলৰ হাতত থাকে তেওঁলোকে ভাৰত চৰকাৰকো সময়ত যোগান ধৰিব পাৰে চেবিকো যোগান ধৰিব পাৰে কিন্তু এই এপটোৰ ক্ষেত্ৰত চেবিয়ে একো তথ্য এতিয়া নাজানে ভাৰত চৰকাৰে একো তথ্য নাজানে কাৰণ তাৰ আঁৰত থকা কোনো শক্তিকেই কোনেও গম পাব পৰা নাই মানে এইটো একেবাৰে থাৰ্ড পাৰ্টি এপ অতি ভয়ংকৰ এপ আৰু ভয়ংকৰ ৰূপত এই কামবোৰ কৰি থকাৰ ফলত এতিয়া যিসকলে ইয়াত বিনিয়োগ কৰিলে তেওঁলোকৰ টকা যে উভতাই পাব তাতো সন্দেহ আছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈৰ ওপৰত হোৱা দলবদ্ধ আক্ৰমণক লৈ দ্বিতীয় দিনাও উত্তাল শিৱসাগৰ সতীৰ্থসহ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক আক্ৰমণ কৰা অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত ক্ষোভত ফাটি পৰিছে বিভিন্ন দল সংগঠন ঘটনাৰ বিৰোধিতাৰে কেইবাটাও সংগঠনে পথ অৱৰোধ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক প্ৰহাৰ ৰাজপথত গুণ্ডাগিৰি কৰি এগৰাকী কিশোৰীক প্ৰহাৰ কৰা ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে শিৱসাগৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত বুধবাৰে শিৱসাগৰৰ ৰাজপথত দল সংগঠনৰ প্ৰতিবাদ শিৱসাগৰৰ বাবুপট্টিৰ ৰাজপথত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাস আৰু তেওঁৰ সতীৰ্থ অভিলাষ দাসক মঙলবাৰে তিনিগৰাকী ব্যৱসায়ীয়ে গুৰুলকৈ প্ৰহাৰ কৰাক লৈ সম্প্ৰতি উত্তপ্ত হৈ পৰিছে শিৱসাগৰ অভিযুক্ত অৰুণ লাহতি আৰু তৰুণ লাহতিক এই পৰ্যন্ত গ্ৰেপ্তাৰ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন জাতীয় দল সংগঠনে এগৰাকী অসমীয়া ছোৱালীক অসমতেই বিশেষকৈ শিৱসাগৰৰ নিচিনা ঠাইতে ৰাজপথৰ মাজত কোনোবা বহিৰাগত বনিয়াই মাৰপিট কৰিব শ্লেটাৰ হানি কৰিব এই কথাটো আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰোঁ আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে অসমত বিশেষকৈ শিৱসাগৰত বহিৰাগত বনিয়াৰ দপদপনি নচলিব আৰক্ষী প্ৰশাসনৰ যি নিৰ্লিপ্ত ভূমিকা যোৱাকালিয়ে তেখেতলোকক এৰেষ্ট কৰিব লাগিছিল নকৰিলে বৰঞ্চ তেওঁলোকৰ পলাই যাব পৰা এক সুৰুঙা সৃষ্টি কৰিছে গতিকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আনকি অভিযুক্তৰ ঘৰৰ সন্মুখত বহি প্ৰতিবাদ সাব্যস্ত দল সংগঠনৰ তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে ব্যৱসায় কৰক আমাৰ ক'বলগীয়া একো কথা নাই কিন্তু ব্যৱসায় কৰাৰ নামত আমাৰ অসমীয়া লোকসকলৰ ওপৰত এনেধৰণৰ শাসন খাবলৈ যাব শাৰীৰিকভাৱে অত্যাচাৰ আক্ৰমণ কৰিবলৈ যাব এইটো কোনো কাৰণতে মানি লোৱা নহ'ব আৰু প্ৰতি মুহূৰ্তত যদি আমাৰ ধৈৰ্য আৰু সহ্যৰ পৰীক্ষা যদি তেওঁলোকে কৰিব বিচাৰিছে ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব সেইটো কাৰণে আমি টাইম চটনা ইয়াৰ পৰা স্পষ্ট ভাষা জনাই দিছোঁ ৰাজপথত গুণ্ডাগিৰি কৰি এগৰাকী কিশোৰীক প্ৰহাৰ কৰাৰ পিছতো আৰক্ষী আক্ৰমণকাৰীকেইটাক গ্ৰেপ্তাৰ নকৰাক লৈ প্ৰশ্ন উত্থাপন দল সংগঠনৰ আচলতে পুলিচ প্ৰশাসনৰ ভূমিকা এই দেশত সম্পূৰ্ণ একদম নিৰ্লজ্জ কাৰণ তেওঁলোকে ইমানেই চকুমুদা খুলি ভাও ধৰি আছে যোৱাকালি এজাহাৰ দিয়াৰ পিছতো বৰ্তমানলৈকে তেওঁলোকে এই দুটা কাল্পিতক তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বিহিত ব্যৱস্থা হ'ব আৰু প্ৰয়োজনত যদি প্ৰশাসনে একো ব্যৱস্থা ল'ব নোৱাৰে তেতিয়াহ'লে আমি নিজে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম অভিযুক্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দল সংগঠনৰ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ খাকীত দাগ এইবাৰ তিতাবৰৰ ৰাজপথত নিশা চলিল 4 আৰক্ষী জোৱানৰ গুণ্ডাগিৰি ৰাজপথত নিয়ম উলংঘা কৰি যান বাহন আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হোৱা 4 APBNৰ জোৱানে বিনা কাৰণত গুৰুলকৈ প্ৰহাৰ কৰিলে এজন ছাত্ৰ নেতাক ৰাজপথত গুণ্ডা ৰূপত আৰক্ষী জোৱান ৰাজপথত বগৰাই আছু নেতাক আক্ৰমণ আৰক্ষীৰ কাজিয়া ভাঙিবলৈ যোৱা ছাত্ৰ নেতাক প্ৰহাৰ তিতাবৰৰ ৰাজপথত গুৰুলকৈ প্ৰহাৰ এগৰাকী আছু নেতা কোনোৱে যদি হাতত ধৰি টানিছে কোনোৱে আকৌ ভৰিত ধৰি টানিছে তাৰ মাজতে ছাত্ৰ নেতাজনৰ ওপৰত পৰিছে লাট ভুকু টি-চাৰ্ট আৰু হাফ পেণ্ট পৰিহিত এই গুণ্ডাৰূপী যুৱক কেইজন হৈছে আৰক্ষী জোৱান ক্ষমতাই মূৰত ধৰা এই কেইজন আৰক্ষী জোৱানে নিশা ৰাজপথত চলালে সন্ত্ৰাস
এদল কৰ্তব্যৰত আৰক্ষীৰ সন্মুখতে ৰাজপথত বগৰাই এজন অসহায় ছাত্ৰ নেতাক আক্ৰমণ কৰিলে এইকেইজন উদণ্ড আৰক্ষী জোৱানে। তিতাবৰ তৃতীয় অসম আৰক্ষী বাহিনীৰ কনিষ্টবল 3জন আহিলে 2খন বুলেট লৈ তেখেতসকলৰ বাইকত সাইলেন্সাৰ নাই খুব অত্যন্ত অধিক শব্দৰে মানে শব্দ প্ৰদূষিত কৰি তেখেতসকল আহিলে অহাৰ কাৰণে ইয়াত যিসকল আৰক্ষী আছিলে তেখেতসকলে ৰখালে তেখেতসকলৰ লগত ৰখোৱাৰ কাৰণে তেখেতসকলো অসম আৰক্ষী বাহিনী হোৱাৰ কাৰণে তৃতীয় অসম আৰক্ষী বাহিনী হোৱাৰ কাৰণে তেখেতসকলৰ লগত তৰ্কাতৰ্কিত লিপ্ত হ'ল। আমি ঘটনাটো কি হৈছে জানিবলৈ চেষ্টা কৰোঁতে তেখেতসকলে আহি ভিডিঅ' কৰোঁতে তেখেতসকলে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে। অসম আৰক্ষী ইয়াত যিসকল চেকিঙত আছিলে তেখেতসকল থকা অৱস্থাতে 3জন জোৱানে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে। কৰ্তব্যৰত যান বাহন আৰক্ষী আৰু চিভিলত থকা আৰক্ষী জোৱানৰ কাজিয়া ভাঙিবলৈ যোৱাই কাল হ'ল ছাত্ৰ নেতাজনৰ। 2খন ৰয়েল এনফিল্ড বাইকত চিভিল ড্ৰেছত আহিছিল তৃতীয় অসম আৰক্ষী বেটেলিয়নৰ 4 জোৱান। বাইকৰ সাইলেন্সাৰ ফটাই বিকট শব্দ কৰি নিশাৰ ৰাজপথত সন্ত্ৰাস চলোৱা 4 জোৱানক ৰখাইছিল যান বাহন আৰক্ষীয়ে। এই সময়তে কৰ্তব্যৰত যান বাহন আৰক্ষীক ভাবুকি দিয়াৰ লগতে খণ্ডযুদ্ধত লিপ্ত হয় উদণ্ড আৰক্ষী জোৱান কেইজন। কেৱল ইমানেই নহয়, সাংবাদিককো বাতৰি সম্প্ৰচাৰত বাধা প্ৰদানৰ চেষ্টা চলাই হাত দিলে কেমেৰা। তাৰ পিছতে যান বাহন আৰক্ষী আৰু অসম আৰক্ষী বেটেলিয়নৰ জোৱানৰ মাজত হোৱা কাজিয়া ভাঙিবলৈ আহিছিল ছাত্ৰ নেতাজন। সেই সময়তে বিনা কাৰণত আছু নেতাজনৰ ওপৰত জঁপিয়াই পৰিল ক্ষমতাই মূৰত ধৰা গুণ্ডাৰূপী 4 আৰক্ষী জোৱানে। পৰিস্থিতি উত্তপ্ত হোৱাৰ পিছতে 2 অভিযুক্ত আৰক্ষীক আটক কৰে যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন 2 অভিযুক্ত আৰক্ষী জোৱানে। কৃষ্ণ বসুমতাৰী আৰু কল্যাণজ্যোতি নামৰ 2 অভিযুক্ত জোৱানক আটক কৰি তিতাবৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। গুণ্ডাৰূপী আৰক্ষীৰ এনে কাণ্ডৰ পিছতে তিতাবৰত এতিয়া জাঙুৰ খাই উঠিছে আছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন। অভিযুক্ত আৰক্ষী জোৱানক কঠোৰ শাস্তি বিহাৰ দাবী প্ৰতিবাদী দল সংগঠন। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। কলকাতাৰ ঘটনাৰ পাছতে শংকিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীসকল। মহিলা চিকিৎসকৰ ধৰ্ষণ হত্যাকাণ্ডৰ ঘটনাই দেশ জোকাৰি যোৱাৰ পাছত নিজৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰীসকল। কিয়নো নিশা কৰ্তব্য সামৰি নিজান এন্ধাৰ বাটেৰে নিজৰ আৱাসলৈ যাবলগীয়া হয় কৰ্তব্যৰত চিকিৎসক আৰু অধ্যয়নৰত ছাত্ৰীয়ে। কলকাতাত ধৰ্ষণ আৰু হত্যাৰ চিকাৰ খোদ কৰ্তব্যৰত মহিলা চিকিৎসক। আশংকাত ভুগিছে দেশৰ মহিলা চিকিৎসক আৰু চিকিৎসা বিভাগৰ ছাত্ৰী। নিজৰ হাস্পতালত কিমান সুৰক্ষিত চিকিৎসক? গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো সুৰক্ষাক লৈ শংকিত ছাত্ৰী। কলকাতাৰ মহিলা ডাক্তৰৰ সৈতে ঘটা জঘন্য ঘটনাৰ পিছত এইবাৰ নিজৰ সুৰক্ষাৰ প্ৰতি শংকিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীসকল। নিশাৰ ভাগত কৰ্তব্যৰত হৈ থকা মহিলা চিকিৎসকে তুলিলে বিস্ফোৰক অভিযোগ। কলে GMCHত CCTV কেমেৰা আছে কিন্তু প্ৰায় বিকল হৈ থাকে, পৰ্যাপ্ত পৰিমাণে নাই সিকিউৰিটি গাৰ্ড। CCTV এনেকা অ্যারেঞ্জমেন্ট নাই যে আমি আর CCTV অ্যারেঞ্জমেন্টটো আহাৰ আগত এটা গাৰ্ড লাগে। CCTV তো আমি চাব পাৰিম আফটাৰ দ্য ক্ৰাইম, বিফোৰ দ্য ক্ৰাইম কিবা এটা ল'ব লাগে। ৰেপ এণ্ড দিছ মাৰ্ডাৰ এইটো আমি প্ৰিভেণ্ট কৰাৰ কাৰণে সিকিউৰিটি গাৰ্ড লাগে। ৰাতিৰ কাৰণে পুৰা ফ্ল'ৰত এটা গাৰ্ড আছে কিন্তু আমাৰ পুৰা ফ্ল'ৰত 3-4টা ডিপাৰ্টমেণ্ট হয়। নিশা বহু দেৰিকৈ নিজান নিতাল এন্ধাৰ বাটেৰে ঘূৰি যাবলগীয়া হয় নিজৰ ছাত্ৰী আৱাসসমূহলৈ। UG ষ্টুডেণ্ট কেইটা আহে ফ্ৰম হিল টপ টু তাতে বহুত আন্ধাৰ আছে, ৰাস্তাটোও বেয়া আছে, এটা ওৱান ৱে ৰোড হয়। যিটো আহাৰ এইটো ৰাস্তাটোও বেয়া আছে, যিটো টাইম এক্সিডেণ্ট হ'ব পাৰে। দেয়াৰ ইজ ন' লাইটটো নাই। ইয়াৰ বিপৰীতে GMCHৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যৰ দাবী, চৌহদত আছে সুৰক্ষাৰ সম্পূৰ্ণ ব্যৱস্থা, আছে পৰ্যাপ্ত CCTV কেমেৰা। আমাৰ যথেষ্ট আমাৰ 126টা CC কেমেৰা লাগি আছে বেলেগ কাৰণত, আৰু NMCৰ কাৰণে আজিকালি প্ৰতিটো হেৰিতে CC কেমেৰা লাগে। আমাৰ প্ৰায় 150ৰ পৰা 100 হৈছে, আৰু আমাৰ প্ৰতিটো গাৰ্লছ হোষ্টেলতে আমাৰ CC কেমেৰাৰ ব্যৱস্থা আছে। ছাৰে আমাক জনাইছে যে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা এতিয়ালৈকে ঘটা নাই, এনেধৰণৰ ঘটনা ঘটা নাই, যেনেধৰণৰ ঘটনা কলিকতাত ঘটিবলগীয়া হৈছে, আৰু কেতিয়াও সেইটো নঘটক আমি কোনেও নিবিচাৰোঁ। তেনে কোনো অপ্ৰীতিকৰ পৰিস্থিতি বা পৰিৱেশ অসমৰ যিকোনো এখন হস্পিটেলত বা ভাৰতবৰ্ষৰ বা বিশ্বৰ যিকোনো এখন হস্পিটেলত ঘটক। এই ঘটনাক সম্পূৰ্ণৰূপে নিন্দা জনাইছে ছাত্ৰ ছাত্ৰীসকলে। একেলগে আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সুৰক্ষিত কৰাৰ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি নজৰ দিয়াৰ দাবী উত্থাপন কৰিছে।
কাশ্মীৰৰ ডোডা জিলাৰ আছাৰত গুলিয়াগুলিৰ ঘটনা সেনা উগ্ৰপন্থীৰ গুলিয়াগুলিত নিহত হ'ল এজন সেনা এটা সন্ত্ৰাসবাদী গুলিয়াগুলিত শ্বহীদ ভাৰতীয় সেনাৰ এগৰাকী কেপ্টেইন শ্বহীদ কেপ্টেইনগৰাকীৰ নাম দীপক সিং এই ঘটনাত মৃত্যু হয় এজন সন্ত্ৰাসবাদীৰো এক্স মাধ্যম যোগে এই কথা জনাই ভাৰতীয় সেনাৰ 16 নম্বৰ কৰ্পছে পৰ্যটনস্থলী পাটনিপটত সংঘটিত হৈছিল এই ঘটনাত হিৰনি গাঁৱৰ এজন লোক আঘাতপ্ৰাপ্ত হয় ঘটনাস্থলীৰ পৰা এটা M4 ৰাইফল সহ জব্দ হৈছে 4টা বেগ এয়া আছিল আজিৰ দিনটোৰ শিৰোনাম নমস্কাৰ